কামৰূপ গ্ৰাম্যৰ গড়কাহালৈ চুবুৰীৰ শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ সোণালী জয়ন্তী বৰ্ষৰ ভাগৱত পাঠ অনুষ্ঠানৰ লাইখুঁটা স্থাপন। অনুষ্ঠানৰ লাইখুঁটা স্থাপন কৰে কমলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই। অহা 16 আৰু 17 নৱেম্বৰত অনুষ্ঠিত হ'ব সোণালী জয়ন্তী বৰ্ষৰ ভাগৱত পাঠ অনুষ্ঠান। অনুষ্ঠানটি সাফল্যমণ্ডিত হোৱাকৈ সকলোকে আহ্বান জনালে বিধায়কগৰাকীয়ে। ভক্তপ্ৰাণ ৰাইজৰ সহানুভূতি দেখি গড়কাবাসীৰ সদস্য হ'ব বিচাৰে বিধায়কগৰাকীয়ে। ৰাইজৰ প্ৰতি মাহৰ সকলো অনুষ্ঠানৰ দান বৰঙণিৰ সমানে প্ৰদান কৰিব বিধায়কগৰাকীয়ে। গড়কা অঞ্চলৰ দুটাকৈ ধৰ্মীয় অনুষ্ঠান অংশগ্ৰহণ কৰি নিজ ভাষণ এই মন্তব্য কৰে বিধায়ক দিগন্ত কলিতাই। আজি গড়কাৰ শ্ৰী শ্ৰী বিষ্ণু মন্দিৰত সোণালী জয়ন্তী বৰ্ষ হিচাপে লাইখুঁটা স্থাপন আছে। অহা 16-17 নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে এই সোণালী জয়ন্তী বৰ্ষ তেখেতসকলে উদযাপন কৰিব। এই বিষ্ণু মন্দিৰৰ বিশেষকৈ হালৈচুপাত তাৰে লাইখুঁটা স্থাপনৰ অনুষ্ঠানত আমি উপস্থিত আছিলোঁ আৰু আপোনালোকে দেখিছে গোটেই ৰাইজ আজি এই মন্দিৰত উপস্থিত হৈছে। সকলোৰে এটাই আশা যে ভালকৈ এই দুদিনীয়া কাৰ্যসূচী যাতে সফলতাৰে পালন কৰিব পাৰোঁ আৰু আমাৰ ফালৰ পৰা যাতে তেখেতসকলক সহায় কৰিম যিমানখিনি পাৰোঁ। আমাৰ লগত সন্মানীয় সভাপতি কাকতি ডাঙৰীয়া আছে, মোৰ লগত আছে মোৰ ভাতৃ নৱকুমাৰ ডাঙৰীয়া। যোৱাবাৰ তেখেতে এই অনুষ্ঠানত তেখেতে নিজেই সভাপতি আছিল। যি নহওক সকলোৰে সহায় সহযোগ বিচাৰিছোঁ আৰু আমি আপোনালোকৰো সহায় সহযোগ বিচাৰিছোঁ। সকলোৱে ইয়াত সহায় কৰক আৰু আমি এই লাইখুঁটা স্থাপন কৰি এই অঞ্চলৰ কাৰণ বিশেষকৈ 16-17 নৱেম্বৰত যি অনুষ্ঠান হ'ব এই অনুষ্ঠানত সমগ্ৰ কমলপুৰৰ লগতে অসমৰ ৰাইজক এই অনুষ্ঠানত উপস্থিত থাকিবলৈ আমাৰ অনুৰোধ থাকিল আৰু সকলোলৈ পুনৰবাৰ ৰঙালী বিহুৰ শুভেচ্ছা আৰু লাইখুঁটা অনুষ্ঠানত উপস্থিত থাকি সঁচাকৈ বৰ আনন্দিত অনুভৱ কৰিছোঁ। আগন্তুক ভাগৱত সোণালী জয়ন্তী বৰ্ষৰ লাইখুঁটা স্থাপন কাৰ্যসূচী আছিল আৰু এই কাৰ্যসূচীটো সফল ৰূপায়ণ কৰাৰ বাবে আমি আমাৰ 32 নং কমলপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক দিগন্ত কলিতা দেৱক আমি আমন্ত্ৰণ কৰিছিলোঁ আৰু তেখেতে যথাসময়ত উপস্থিত হৈ তেখেতৰ শ্ৰী হাতেৰে আমাৰ ইয়াত আধাৰশিলা স্থাপন কৰিলে। তেখেতৰ আমি উক্ত অনুষ্ঠানত পাই ৰাইজ সঁচাকৈ আনন্দিত হৈছোঁ। আচলতে দিগন্ত কলিতাদেৱ এজন বিধায়ক হিচাপে আমি সফল বিধায়ক বুলি আমি ক'ব লাগিব, কাৰণ তেখেতেও আমাৰ এই অঞ্চললৈ আগত আহি আমাৰ অঞ্চলত যিবোৰ কামৰ প্ৰতিশ্ৰুতি দিছিল সেই কামবিলাক তেখেতে সময়ত কৰিছে। উদাহৰণস্বৰূপে আপোনালোকে দেখিব সেইখন দিগন্ত কলিতাই আমাৰ শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ নামত 2 লাখ টকাৰ অনুদান দিছিলে আৰু সেই অনুদানেৰে আমাৰ এই সোণালী জয়ন্তী বৰ্ষৰ প্ৰাক মুহূৰ্তত আমি শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ এই নামঘৰটি সম্পূৰ্ণ কৰাৰ আমি কাম হাতত লৈছোঁ আৰু তেখেতৰ এই মহান অনুদানক আমি কেতিয়াও গড়কাবাসী ৰাইজে কেতিয়াও আমি পাহৰিব নোৱাৰোঁ। যদি পাহৰি যাওঁ সঁচাকৈ আমি গড়কাবাসী ৰাইজ অকৃতজ্ঞ বুলি আমি নিজে বিবেচিত হ'ম বুলি আমি ক'ব পাৰোঁ। কেতিয়া হ'ব অনুষ্ঠানটো? হ'ব আমাৰ কাতি মাহৰ 29 তাৰিখ আৰু 30 তাৰিখ দুদিনীয়া কাৰ্যসূচীৰে। ইংৰাজী পৰিব নৱেম্বৰ মাহৰ 16 আৰু 17 নৱেম্বৰ। গতিকে এই দুদিনীয়া কাৰ্যসূচীত আমি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আৰু নাগাৰা নাম আৰু শোভাযাত্ৰাৰ লগতে আমি বিভিন্ন ভকত বৈষ্ণৱক মাতি আমি ইয়াত ভাগৱত পাঠৰ অনুষ্ঠান কৰিম। সেয়ে আমি আপোনালোকৰ এই মিডিয়াৰ যোগেদি অসমৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱক আমি আমাৰ অনুষ্ঠান ভিতৰুৱা অঞ্চলৰ অনুষ্ঠান তেখেতসকলে চাই যাবৰ বাবে আমি আগতীয়াকৈ আহ্বান ৰাখিছোঁ আৰু আমাৰ যদি কিবা অনুষ্ঠানটো পৰিচালনাত ভুল হয় তেখেতসকলে আমাক দিয়া পৰামৰ্শৰে আমাক আগবঢ়াই যোৱাৰ ক্ষেত্ৰত আমাক সহায় প্ৰদান কৰিব বুলি আমি আশা ৰাখিছোঁ।